হেল্ল' এভৰিৱান। আই হোপ আপোনালোক আটাই ভালে আছে আৰু নিশ্চয় পঢ়া শুনা কৰি আছে। চ' পঢ়া শুনাৰ বাহিৰেও আমি কিছুমান সময়ত আপোনালোকলৈ কিছুমান ইনফৰ্মেটিভ বেলেগ বেলেগ ধৰণৰ বা ক্ৰিয়েটিভ ভিডিঅ'জ আগবঢ়াওঁ। চ' আমাৰ আজিৰ এই যিটো ভিডিঅ' এই ভিডিঅ'টোৰো পাৰ্পজটো অকণমান তেনেকুৱাই। চ' ইয়াতে এটা লাইন আপোনালোকে থাম্বনেইলখনত দেখিছে, আৰ ইউ ফিনান্সিয়েলি এডুকেটেড। ফাইনেন্সিয়েলি এডুকেটেড মানে কি? আপুনি টকা পইচাৰ ফালৰ পৰা শিক্ষিত হয় নে নহয়, মানে ইউ ন' হাউ টু স্পেণ্ড মানি, আৰু ক'ত পইচা ইনভেষ্ট কৰিব লাগে, ক'ত নকৰিব লাগে, ৰাইট। আৰু এটা অসমীয়া লাইন আপোনালোকে দেখিবলৈ পাইছে, কি কৰিব অৰুণোদয় টকাৰে। চ' এতিয়া আমি দেখিবলৈ পাইছো আমাৰ ৰাজ্যৰ বিভিন্ন হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ দ্বাৰা ধন লাভ কৰিবলৈ সক্ষম হৈছে। আৰু বহুতো এনেকুৱা হিতাধিকাৰী আছে যিয়ে মহিলা উদ্যমিতাৰ কাৰণে ধন লাভ কৰিবলৈ সক্ষম হৈছে। এইটো ধন ক'ৰ পৰা আহিছে? এইটো ধন চৰকাৰে দিছে। এক নিৰ্দিষ্ট পুঁজি তেওঁলোকে মুকলি কৰি দিছে মহিলাসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যেৰে। চ' আমাৰ কি হৈ আছে, আমাৰ প্ৰায়বোৰ জেগাতে আজিকালি দেখা যায় কিছুমান মহিলা বা কিছু সংখ্যক লোকহে আমাৰ আছে যিসকলে সেই পইচাটোৰে কিবা এটা বিজনেছ আৰম্ভ কৰিবলৈ লৈছে। হয়তো তাঁতশালৰ সূতা কিনিছে, নতুবা তেওঁলোকে কিবা জীৱ জন্তু পুহিবলৈ আৰম্ভ কৰিছে, ছাগলী পুহিছে বা হাঁহ কুকুৰা পুহিবলৈ আৰম্ভ কৰিছে। কিন্তু বহুতে সেইটো বস্তু নাজানে কেনেকে পইচাটো ইউটিলাইজ কৰিব লাগিব। কোনোবাই ফোন এটা কিনিছে, টিভি এটা কিনিছে, স্কুটি এখন কিনিছে। চ' আজি মই কেইটামান কথা আপোনালোকক ক'বলৈ ওলাইছো। মই আজি ইংলিছ পঢ়ুৱাবলৈ অহা নাই, এটা ইম্পৰ্টেণ্ট টপিক লৈ আনিছো আপোনালোকৰ কাৰণে। এইখিনি বস্তু জানি থলে আপোনালোকৰ ভাল, বা যদি ওচৰ পাজৰৰ কোনোবাই এনেকুৱা আঁচনি কিবা লাভ কৰিছে কিন্তু পইচা ক'ত খৰচ কৰিব ভাবি পোৱা নাই, বা ক'ত ইনভেষ্ট কৰিব লাগে, কেনেকে খৰচ কৰিব লাগে নাজানে, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো চাগে অকনমান হেল্পফুল হ'ব। চ' পঢ়াৰ কথাবিলাক থাকক, এইখিনি কথা জানিলে আপোনালোকৰ লাভ হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাই যদি ভাল লাগে ডেফিনেটলি আপোনালোকে শ্বেয়াৰ কৰি দিব বুলি মই আশা কৰিছো। চ' এই আঁচনিবিলাক কোনে লাভ কৰে? এটা নিৰ্দিষ্ট ক্ৰাইটেৰিয়া থাকে নহয় জানো? এটা নিৰ্দিষ্ট ক্ৰাইটেৰিয়া থাকে যে কিছুমান এনেকুৱা আঁচনি থাকে যিখিনি অকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তিয়ে পায়। কিছুমান এনেকুৱা আঁচনি থাকে যিখিনিৰ কাৰণে কি হ'ব লাগিব, ন্যূনতম বয়স কিবা থাকিব লাগিব, পৰিয়ালৰ এনেকুৱা এনেকুৱা হ'ব লাগিব, আৰ্থিক অৱস্থাটো ইমান হ'ব লাগিব, আপোনালোকৰ এনুৱেল ইনকামটো এইখিনিৰ বেছি হ'ব নোৱাৰে, তেনেকুৱা কিছুমান ক্ৰাইটেৰিয়া থাকে। গতিকে সেই ক্ৰাইটেৰিয়াসমূহ ফুলফিল কৰাৰ পিছত এগৰাকী বেনিফিচিয়াৰীয়ে বা হিতাধিকাৰীয়ে এটা নিৰ্দিষ্ট আঁচনিৰ পৰা বেনিফিট লাভ কৰিবলৈ সক্ষম হয়। চ' আজি আমি কথা পাতিম চৰকাৰী আঁচনিসমূহ কি কি ধৰণে দিয়া হয় মানুহক, আৰু তাৰে ভিতৰত আমি যিখিনি ডিবিটি বুলি কয়, ডাইৰেক্ট বেংক ট্ৰান্সফাৰ, সেইখিনি ডিবিটি বুলি নকয়, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ একচুৱেলি। চ' সেইখিনিৰ ওপৰত আজি আমি অকণমান কথা পাতিম, বা সেইখিনি যদি ভালকে ইউটিলাইজ কৰা নহয় তেতিয়া কিমান প্ৰব্লেম হ'ব পাৰে মই সেইটোৰ বিষয়েও জনাম। চ' আমি প্ৰথম আঁচনিখিনিৰ বিষয়ে অকণমান চাই লওঁ। চ' গভৰ্ণমেণ্ট বেনিফিটছ বিলাক কি কৰা যায়? গভৰ্ণমেণ্টে বেনিফিট দিয়ে, চিটিজেনক দিয়ে, ডিফাৰেণ্ট ডিফাৰেণ্ট ফৰ্মছত দিয়ে। মানুহৰ কল্যাণকামী আঁচনিবিলাক কি কৰা যায়? ডিফাৰেণ্ট ডিফাৰেণ্ট ফৰ্মত দিয়ে। সদায় এনেকুৱা নহয় যে সদায় টকা পইচাৰে দিব। কেতিয়াবা কিছুমান সেৱা আগবঢ়ায় আপোনালোকৰ কাৰণে, কেতিয়াবা ছাবচিডি দিয়ে যিকোনো বস্তু এটা পাৰচেজ কৰিবৰ কাৰণে, আৰু যাতে মানুহৰ কি হয়, আহ যিটো ইনকামৰ চ'ৰ্চ সেইটো যাতে আগবাঢ়ি গৈ থাকে, মানুহবিলাক যাতে অকণমান হ'লেও স্বাৱলম্বী হয়। আৰু স্বাৱলম্বী হ'লে লাভালাভটো কি হ'ব চৰকাৰৰ? যেতিয়া তেওঁলোক স্বাৱলম্বী হ'ব, তেওঁলোকে ভাল ইনকাম কৰিব, তেতিয়া চৰকাৰে তাৰ পৰা কিবা এটা পাৰ্চেন্টেজ টেক্স হিচাপে পাব। চৰকাৰৰ ইনকামটো সেইটোৱে। চ' আল্টিমেটলি কি হয়, মানুহ স্বাৱলম্বী হ'লে মানুহৰো ভাল, চৰকাৰৰো ভাল, চবৰে ভাল। গতিকে সেই বস্তুটো হ'বৰ কাৰণে, যাতে দেশৰ পৰা দৰিদ্ৰতাটো নাইকিয়া হৈ যায়, সেইটো ভাবি পেলাই চৰকাৰে বহুত ধৰণৰ আঁচনি আমাক কি কৰে? প্ৰভাইড কৰে, যাতে আমাৰ কি হয়, ৱেলফেয়াৰ হয়, যাতে পভাৰ্টিটো ৰিডিউচ হৈ যায়, আৰু লিভিং ষ্টেণ্ডাৰ্ড, আমাৰ জীৱন ধাৰণৰ যিটো মানদণ্ড, সেইটো যাতে উন্নত হৈ যায়। ৰাইট। চ' প্ৰথম যিটো টাইপৰ বেনিফিটৰ বিষয়ে ক'বলৈ গৈ আছো, এতিয়া আপোনালোকে যিখিনি পাই আছে মহিলা উদ্যমিতা বা অৰুণোদয় হওক, এইখিনি আপোনালোকে কেছ হিচাপে পাই আছে। চ' কেছটো হৈছে দ্য ফাৰ্ষ্ট টাইপ অফ বেনিফিট, ৰাইট। এইটোক আমি কি বুলি কওঁ? ডিবিটি বুলি কওঁ। ডিবিটি মানে কি? ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। ঠিক আছে। চ' অৰুণোদয় ৰিচেণ্টলি কিমানে পালে? অলমষ্ট 37.2 লাখ পিপলে পালে, ৰাইট। 40 লাখৰ ওচৰা ওচৰিয়ে পাইছে, ইফ আই এম নট ৰং। চ' কেছ বেনিফিট খিনি কি কৰা হয়? এইখিনি ফিনান্সিয়েল এচিষ্টেন্স ৱেৰ মানি ইজ ডিৰেক্টলি গিভেন টু এ বেনিফিচিয়াৰী, ইউজুৱেলি থ্ৰু আ বেংক একাউণ্ট। আপোনাৰ বেংক একাউণ্টৰ জৰিয়তে এই পইচাটো ডাইৰেক্টলি আপোনাৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰি পেলাই দিয়া যায়, ৰাইট। চ' এইটো অভিলেখ সংখ্যকেই হৈছে বুলি ক'ব লাগিব ৰিচেণ্টলি। একদম কিমান বহু লাখ মানুহে একেলগে এদিনৰ ভিতৰতে এইখিনি পইচা লাভ কৰিবলৈ সক্ষম হৈছে, যিখিনি অৰুণোদয়ৰ পইচা আছিলে। 9,000কে পাইছে, ইফ আই এম নট ৰং। আৰু যদি আপোনালোকৰ হাততো কিবা এনেকুৱা এডিচনেল ইনফৰমেশ্যন আছে ৰিগাৰ্ডিং অল দোজ আঁচনি, তেতিয়াহ'লে আপোনালোকে আমাক জনাব পাৰে। চ' ফাৰ্ষ্ট অফ অল সেইটো। চ' ইয়াৰে যদি আমি এক্সাম্পল চাওঁ কেছ বেনিফিটছৰ, চ' অৰুণোদয়টো আছে ডেফিনেটলি। অৰুণোদয় স্কিম, মান্থলি ফিনান্সিয়েল এচিষ্টেন্স টু উমেন ইন আছাম, চ' যিখিনিত মানে মাহেকীয়াভাৱে এটা কি দিয়া যায়? ফিনান্সিয়েল এচিষ্টেন্স, এটা আৰ্থিক তেওঁলোকক
সাহায্য প্ৰদান কৰা যায় অসমৰ মহিলাসকলৰ বাবে। লগতে নাম ল'ব লাগিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি। এইটোৱে কি আহ, বছৰত খেতিয়কসকলে এক নিৰ্দিষ্ট ক্ৰাইটেৰিয়াত থকা খেতিয়কসকলে বছৰত 6,000 টকাকে পাবলৈ সক্ষম হয়। কিহৰ কাৰণে দিয়া যায়? যাতে তেওঁলোকে নিজৰ খেতিত এই পইচাখিনি খৰচ কৰিব পাৰে। ৰাইট? So these type of benefit is usually delivered through DBT. এইখিনিক ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বুলি কয়। DBT কি? কেশ বেনিফিট এইটো। চ' কেশ বেনিফিটৰ ভিতৰত যদি আমি চাওঁ তেতিয়াহ'লে অৰুণোদয় পৰিব, মহিলা উদ্যমিতা পৰিব, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি। ঠিক আছে? চ' কিছুমান আছে ইন কাইণ্ড বেনিফিটছ। ইন কাইণ্ড বেনিফিট মানে এইবোৰ কি? ইন কাইণ্ড বেনিফিটছ আৰ বেনিফিটছ ৱেৰ গুডছ অৰ মেটেৰিয়েলছ আৰ গিভেন ইনষ্টেড অফ মানি। চ' পইচাৰ বিনিময়ত, পইচাৰ পৰিৱৰ্তে ইয়াতে কি দিয়া হয়? আপোনালোকক বিভিন্ন সামগ্ৰী দিয়া হয়। আপোনালোকে যে সুলভ মূল্যত যে কি পায়, কেতিয়াবা বস্তু পায় বা বিভিন্ন বস্তু বিনামূলীয়াকে চৰকাৰৰ ফালৰ পৰা লাভ কৰে, বিভিন্ন প্ৰডাক্ট আপোনালোকে পায়, হয় নে নহয়? ফ্ৰী চাউল পায়, হয় নে? পাব্লিক ডিষ্ট্ৰিবিউচন চিষ্টেমৰ আণ্ডাৰত আপোনালোকে ফ্ৰী চাউল পায়। ল'ৰা ছোৱালীয়ে স্কুলত যাবৰ কাৰণে কি পায়? ফ্ৰী টেক্সট বুক পায় বা ফ্ৰী ইউনিফৰ্ম পায়। এইবিলাক সেই ইন কাইণ্ড বেনিফিটছৰ ভিতৰত পৰে। বা ফ্ৰী LPG পায়, ফ্ৰী LPG কানেকশ্যন লাভ কৰে, যিটো প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা বুলি কয়। চ' এইটো হৈছে ছেকেণ্ড কাইণ্ড অফ বেনিফিটছ। দ্বিতীয় ধৰণৰ এইটো কি? বেনিফিটছ, দ্বিতীয় আঁচনিৰ দ্বিতীয় ধৰণৰ টাইপছ। এই ধৰণে আপোনালোক লাভান্বিত হ'ব পাৰে চৰকাৰৰ পৰা, উপকৃত হ'ব পাৰে। তাৰপিছত কি আহিব? কিছুমান থাকিব চাবচিডি বেনিফিটছ। চাবচিডি বেনিফিটছ বুলি ক'লে বহুত মানুহে বুজি নাপায়। চাবচিডি মানে কি হয়? চ' আপোনালোকে বস্তুটো এটা পাৰ্চেজ কৰিব, লাগিলে খেতিৰ কাৰণে হওক বা বেলেগ কিবা এটা কাৰণে হওক, কিন্তু তাৰে এটা পাৰ্চেন্টেজ কি দিব? চৰকাৰে আপোনালোকক প্ৰভাইড কৰিব। চাবচিডি ইজ এ ফিনেন্সিয়েল ছাপোৰ্ট ৱেৰ দ্য গভৰ্ণমেণ্ট পেইজ আ পাৰ্ট অফ দ্য কষ্ট অফ এ প্ৰডাক্ট অৰ চাৰ্ভিচ। আপুনি কিবা এটা প্ৰডাক্ট পাৰ্চেজ কৰিছে বা কিবা চাৰ্ভিচ এটা আপুনি লৈছে, যাতে আপুনি কি কৰিবলগীয়া নহয়, যাতে আপুনি গোটেই প্ৰাইচটো দিব নালাগে আৰু এটা সুলভ মূল্যত আপুনি প্ৰাইচটো লাভ কৰে। ঠিক আছে? সেইবিলাক হৈছে চাবচিডি স্কিমছ। চ' চাবচিডাইজ ফাৰ্টিলাইজাৰ্ছ ফৰ ফাৰ্মাৰ্ছ। আপোনালোকে খেতিৰ বাবে সাৰ কিছুমান লাভ কৰিব পাৰে। চাবচিডাইজ LPG চিলিণ্ডাৰ্ছ থাকে, ৰাইট? চ' আৰু কি থাকে? চাবচিডাইজ ইলেক্ট্ৰিচিটি বিলছ থাকে। এইবোৰত তাৰমানে আপোনালোকে গোটেই পইচাটো খৰচ কৰিব নালাগে। যেতিয়া চাবচিডি বেনিফিট আপোনালোকে পায়, তেতিয়া আপোনালোকে যিকোনো বস্তুৰ কাৰণে গোটেই পইচাটো খৰচ কৰিব নালাগে। যিখিনিত চৰকাৰে আপোনালোকক কি দিব? ফিনেন্সিয়েল এচিষ্টেঞ্চ দিব বা ৰেহাই দিব। ৰেহাই মূল্যত দিয়াটোকে কি বুলি কয়? চাবচিডি বেনিফিটছ বুলি কোৱা যায়। চ' কিছুমান আছে চাৰ্ভিচ বেছড বেনিফিটছ। এতিয়া চাৰ্ভিচ মানে কি? সেৱা। সেৱা কেনেকে আগবঢ়ায়? ঘৰে ঘৰে যেনিবা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা সেৱা হ'ল, শিশু আৰু মহিলাসকলৰ কাৰণে বিশেষ কিছুমান বস্তু আপোনাৰ তাত উপলব্ধ আছে। যেনিবা ফ্ৰী মোবাইল কানেকশ্যন দি দিলে আপোনাক বা ফ্ৰী ৱাইফাই কানেক্টিভিটি দিলে, সেইটো এটা চাৰ্ভিচ হয়। ফ্ৰী হেল্থ কেয়াৰ দিলে, কিহত? এতিয়া আপোনালোকে বহুতে হয়তো সেইটো বস্তু ইউজ কৰি আছে। কেতিয়াবা ফ্ৰী হ'ব, কেতিয়াবা ল' কষ্ট হ'ব, কেতিয়াবা সুলভ মূল্যত পাব, কেতিয়াবা একেবাৰে ফ্ৰী পাব। সেৱাবিলাক, সেৱা মানে আপুনি এতিয়া বাছেৰে কৰবাত যাব লাগে, সেইটো এটা কি? ট্ৰান্সপৰ্টেশ্যনটো এটা সেৱা, ৰাইট? আপুনি স্বাস্থ্য পৰীক্ষা কৰাব লাগে, সেইটো এটা সেৱা। চ' ৰিচেন্টলি আপোনালোকে বহুতে হয়তো গম পায় যে আয়ুষ্মান ভাৰতৰ কথা গম পায়। এটা আয়ুষ্মান কাৰ্ড বহুতে বনায়, ৰাইট? চৰকাৰী হাস্পতাল বিলাকত আপোনালোকে দেখিবলৈ পাইছে। চ' সেইটো কাৰ্ড থাকিলে আপোনালোকক কি কৰা যায়? ফ্ৰী হেল্থ কেয়াৰ দিয়া যায়। ফ্ৰী ভেকচিনেশ্যন প্ৰগ্ৰাম। এতিয়া কভিডৰ টাইমত কি হৈছিল? ভেকচিনেশ্যনৰ কাৰণে আমি কি পইচা দিব লগা হৈছিল? নাই হোৱা। সেইটো চৰকাৰে ফ্ৰী চাৰ্ভিচ দি আছিলে। চ' গভৰ্ণমেণ্ট স্কিল ট্ৰেইনিং প্ৰগ্ৰাম, কিছুমান দক্ষতা বিকাশৰ কাৰণে কি দিয়ে? গভৰ্ণমেণ্টে ট্ৰেইনিং দিয়ে। কোনোবা যদি হাতে কামে কিবা কৰাত ভাল, যেনিবা বাঁহ বেতৰ কামত ভাল, কোনোবা তাঁতশাল বোৱাত ভাল, চ' এইবিলাক বস্তুৰ কাৰণে গভৰ্ণমেণ্টে কি কৰে? কিছুমান সেৱা আগবঢ়ায়, যিখিনি আপুনি বিনামূলীয়াকে লাভ কৰিব পাৰে, নহয় জানো? চ' এইবোৰ হৈছে চাৰ্ভিচ বা সেৱা ভিত্তিক কি? বেনিফিটছ বা সেৱা ভিত্তিক আঁচনি বুলি আমি ক'ব পাৰো। তাৰে পিছত কি আহিব? তাৰে ভিতৰত থাকিব, তাৰে পিছত থাকিব ছ'চিয়েল চিকিউৰিটি বা ইঞ্চুৰেঞ্চ বেনিফিটছ। ইঞ্চুৰেঞ্চ মানে আমি যিটো জীৱন বীমা বা এইবিলাকৰ কথা যে পাওঁ, যে পইচা এটা আছে যিটো আপুনি কি হ'ব? এটা সময়ত যেতিয়া লগা হ'ব, তেতিয়া আপুনি সেই পইচাটো ল'ব পাৰিব। কিন্তু ডাইৰেক্টলি কি? চৰকাৰে যিটো আঁচনিৰ ভিতৰত যিটো আমি DBT বুলি কৈ আছিলো, সেইটোৰ ভিতৰত এইটো নপৰে। কিয়? These benefits protect citizens against financial risks such as illness, accidents or old age. বুঢ়া বয়সত মানুহে কি কৰে? বৃদ্ধ পেঞ্চনৰ কথা কোৱা যায়। কিহৰ কাৰণে লাগে বৃদ্ধ পেঞ্চন? কাৰণ বুঢ়া বয়সত মানুহ সিমান বেছি কৰ্মক্ষম হৈ নাথাকে। আপোনালোকে বৰ্ডখনৰ লেফ্ট চাইডে দেখিবলৈ পাইছে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা। এইটো এটা প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা দিয়া যায়। এইটোৱে কি কৰে? এইটো লাইফ ইঞ্চুৰেঞ্চ হয়। কাৰ কাৰণে? লাইফ ইঞ্চুৰেঞ্চ আণ্ডাৰ প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা। সাধাৰণ মানুহখিনিৰ কাৰণে হয় লাইফ ইঞ্চুৰেঞ্চ। আপোনালোকে যাতে এই ইঞ্চুৰেঞ্চটো থাকিলে কি হয়? যিকোনো সময়ত কিবা এক্সিডেণ্ট হ'ল, কিবা বেমাৰ আজাৰ হ'ল বা মেডিকেল ইমাৰ্জেঞ্চি কিবা থাকিলে আপোনালোকে পইচাটো লাভ কৰিব পাৰিব, যিটো পইচা পাব লাগে। পেঞ্চন আছে, অটল পেঞ্চন যোজনা। অটল বিহাৰী বাজপেয়ীজীৰ নামেৰে কৰা হৈছে এইটো। চ' বৃদ্ধ লোকসকলে পেঞ্চন পাবলৈ সক্ষম হয়। চ' এনেকুৱা ধৰণৰ বিভিন্ন সেৱা আছে।
ৰাইট? এনেকুৱা ধৰণৰ বিভিন্ন সেৱা গভৰ্ণমেন্টৰ ফালৰ পৰা আগবঢ়োৱা যায়। চ' মই এতিয়া আপোনালোকক আজি ক'বলৈ ওলোৱা মূল বিষয়বস্তুটো হ'ল ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, যিটোক আমি DBT বুলি কওঁ। ঠিক আছে? চ' বৰ্তমানে সৰ্বত্ৰ চৰ্চিত হৈ আছে কি অৰুণোদয়ৰ কথা খুব চৰ্চিত হৈ আছে, ৰাইট? আশীৰ্বাদ যাত্ৰাও চলি আছে, তাৰ মাজতে অৰুণোদয় নিযুক্তিটো চলিয়ে আছে। তাৰে এই অৰুণোদয় আৰু ইয়াৰে আগে আগে কি আছিলে আৰু কিছুমান আছে, নিযুত মইনা, নিযুত বাবু এনেকুৱা আছে, নহয় জানো? চ' ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰটো কি হয় একচুৱেলি? So this is a system where government benefits are transferred directly into the bank account of the beneficiary without any middleman. So এই কথাটো চবে মনত ৰাখিব, without any middleman. কিহৰ কাৰণে DBT কিহৰ কাৰণে ভাল? কাৰণ কিছুমান আঁচনি আছে যিখিনি সাৰ্ভিস বেসড আঁচনি হয় বা সাৰ্ভিস বেসড আপোনাৰ বেনিফিটস আছে আপুনি গভৰ্ণমেন্টৰ পৰা লাভ কৰে বা কিছুমান এনেকুৱা আছে যিবোৰত সুলভ মূল্যত সেৱা প্ৰদান কৰা হয় বা সুলভ মূল্যত সামগ্ৰী কিছুমান দিয়া হয় বা ফ্ৰী সামগ্ৰী দিয়া হয়, ফ্ৰী চাউল হওক, এইবোৰ বস্তু কিছুমান মিডল মেনৰ থ্ৰুৰে আহে। মানে চৰকাৰে ডাইৰেক্টলি মিনিষ্টাৰ বা MLA জনে আহি মানুহকতো হাতে হাতে ভগাই দিব নোৱাৰে। গতিকে তেওঁলোকৰ ফালৰ পৰা কিছুমান মানুহে কি কৰে, এই বস্তুটো তেওঁলোকক ৰিপ্ৰেজেন্ট কৰা কিছুমান মানুহে আহি মানুহৰ মাজত বিলায়। চ' বিলাওতে কোনে পাব কোনে নাপাব এইবোৰত মধ্যস্থতা কৰিব পৰা কিছুমান মানুহ থাকে। বাট DBTৰ ক্ষেত্ৰত এইটোৱে ভাল যে ইয়াতে কোনো মিডলমেন নাথাকে, কোনো মধ্যস্থতাকাৰী বা মধ্যভোগী নাথাকে, ৰাইট? চ' দ্য এইম ইজ টু এনশ্যোৰ দ্যাট দ্য এণ্টায়াৰ বেনিফিট ৰিচেছ দ্য ইণ্টেণ্ডেড পাৰ্চন ট্ৰান্সপাৰেণ্টলি এণ্ড কুইকলি, যাতে যিগৰাকী ব্যক্তিক এইটো দিব বিচৰা হৈছে, যিগৰাকী হিতাধিকাৰী আছে, তেওঁৱে এই বস্তুটো স্বচ্ছভাৱে আৰু মুহূৰ্ততে এই বস্তুটো লাভ কৰে, যাতে কোনো ডিলে নহয়, যাতে অফিচ দৌৰি থাকিব নালাগে দিনৰ পিছত দিন, মাহৰ পিছত মাহ, আৰু যাতে পইচাটো দেখা দেখিকে বেংক একাউণ্টত আহি পেলাই সোমাই যায়। চ' ইণ্ডিয়া লঞ্চ দিছ চিষ্টেম ৱাইডলি আণ্ডাৰ দ্য ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ইনিচিয়েটিভ। এইটো নতুনকে হোৱা এটা ইনিচিয়েটিভ যিটো ইণ্ডিয়াই লঞ্চ কৰিছে, ৰাইট? চ' ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ ভিতৰত সেইবোৰ পৰিব, ঠিক আছে? প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আছে, মানি ট্ৰান্সফাৰ কৰা হয় ডাইৰেক্টলি কালে খেতিয়কসকলৰ বেংক একাউণ্টলৈকে, ঠিক আছে? চ' আমাৰ এইটো এটা হৈ গ'ল। তাৰে উদাহৰণ কি থাকিব? অৰুণোদয়, যিটোৰ কথা মই কৈয়ে আছো। চ' অৰুণোদয় স্কিমে কি কৰে? মান্থলি এচিষ্টেন্স দিয়ে উইমেন বেনিফিচিয়াৰী সকলক। পেহেল LPG সাবসিডি স্কিম আছে। সাবসিডি মানে কি? LPG আপোনালোকে যদি কি হয়, LPGৰ কাৰণে একাউণ্টত পইচা কিছুমান সোমায়। প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা, ঠিক আছে? এইটো ফাইনেন্সিয়েল সাপোৰ্ট টু প্ৰেগনেন্ট women, যিসকল গৰ্ভৱতী মহিলা বা যিসকল মহিলা মাক হবলৈ ওলাইছে, তেওঁলোকক ফিনেন্সিয়েল সাপোৰ্ট কিহৰ কাৰণে দিয়া যায়? কাৰণ তেওঁলোকে কাম কৰি ফুৰিব নোৱাৰা হৈ যায় এটা সময়ত, ৰাইট? য' এটা সময়ত তেওঁলোকক জিৰণিৰ প্ৰয়োজন হয় আৰু নিজৰ সন্তানৰ স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে বা এটা স্বাস্থ্যৱান শিশু জন্ম দিবৰ কাৰণে তেওঁলোকে নিজৰ স্বাস্থ্য ভালে ৰখাৰ প্ৰয়োজন হৈ যায়। গতিকে তেওঁলোকে কি পুষ্টিকৰ খাদ্য খাব লাগে, আৰু পুষ্টিকৰ খাদ্যটো এনেই পোৱা নাযায়, কিনিব লাগিব, নহয় জানো? গতিকে তেনেকুৱা ক্ষেত্ৰত ফিনেন্সিয়েল এচিষ্টেন্স গভৰ্ণমেন্টৰ ফালৰ পৰা দিয়া যায়। চ' এইবিলাক হৈছে DBT স্কিম বা DBT, যিবোৰ পোনপটীয়াভাৱে বেনিফিচিয়াৰীয়ে পায়, সেইবোৰ সেই ধৰণৰ আঁচনিৰ উদাহৰণ, ঠিক আছে? চ' এতিয়া ইয়াৰে মেইন পাৰ্পাছটো কি, ইয়াৰে মেইন উদ্দেশ্যটো কি, আমি সেইটোৰ ফালে আহিম। ইয়াৰে পাৰ্পাছটো কি হয়? The government introduced DBT mainly to improve transparency, efficiency and economic empowerment. ইয়াৰে মেইন উদ্দেশ্য কেইটা আছিলে ট্ৰান্সপাৰেন্সি, স্বচ্ছতা, এফিচিয়েন্সি, যাতে কি বাঢ়ে, উদ্যম বাঢ়ে মানুহৰ মাজত, এণ্ড ইকনমিক এম্পাৱাৰমেণ্ট, যাতে আৰ্থিকভাৱে মানুহ সফল হয়। চ' তাৰে ভিতৰত এটা প্ৰধান উদ্দেশ্য আছিল এলিমিনেটিং মিডল মেন। আমাৰ চৰকাৰী আঁচনিবিলাকত দেখা যায় যে লিষ্টত নাম উঠোৱা মানুহজনে পইচা লয়, চৰকাৰী ঘৰৰ নামত বা চৰকাৰী কি দংকলটো আহাৰ নামত মানুহ মাজত থাকে, আৰু সেই মানুহখিনিয়ে পইচা লৈ যিখিনি কথা হয়তো মুকলিকৈ কলে কিবা ভাবুকি দিয়ে। গতিকে এতিয়া এনেকুৱা DBT অহাৰ পৰা কি হল, বেনিফিটবোৰ যিবোৰ আগতে লেয়াৰ্ছ আছিলে, অফিচিয়েলছৰ লেয়াৰ আছিলে, যে ইজন বিষয়াক গৈ ক'ব লাগে, সিখন টেবুলত যাব লাগে, অমুক নম্বৰ কাউণ্টাৰত যাব লাগে, এতিয়া সেইবোৰ বস্তু নাইকিয়া হৈ গ'ল। চ' মানিটো কি হয়? ডাইৰেক্টলি বেনিফিচিয়াৰীৰ একাউণ্টত আহি সোমাই। চ' কৰাপশ্যন এণ্ড লিকেজ, পইচাটো যে সৰকি যায় বেলেগলে, যেনিবা 50,000 আহিছিলে, মানুহজনে গৈ 20,000হে পালে, কাৰণ ওপৰত 3জন অফিচাৰ বহি আছে, সেই 3জনে 10,000 খালে। তেনেকুৱাবিলাক নহয়, পইচাটো লিকেজ নহয়, আৰু দুৰ্নীতি হোৱাৰ চান্সেছ একেবাৰে কমি গ'ল। তাৰপিছত কি? ফাষ্টাৰ এণ্ড ট্ৰান্সপাৰেণ্ট ডেলিভাৰী। বেংক একাউণ্টত ট্ৰান্সফাৰ কৰোঁতে পইচাটো সময় লাগে নেকি? সময় বেছি নালাগে। গতিকে চেক দিয়া বা কিবা দিয়া এইবোৰ নহয়, ডাইৰেক্টলি বেংক একাউণ্টত সোমাই যায়। গতিকে চিষ্টেমটো বেছি ৰিলায়েবল, বেছি নিৰ্ভৰযোগ্য হৈ গ'ল। মানে এই বস্তুটোত মানুহে ভৰসা কৰিব পৰা হৈ গ'ল, বিশ্বাস কৰিব পৰা হৈ গ'ল। লগতে এনকাৰেজিং ফিনেন্সিয়েল ইনক্লুজন, ফিনেন্সিয়েলি ইনক্লুড হোৱা মানে কি? মানুহে আগতে বেংকৰ কাৰবাৰ কৰিব নাজানে, অনলি কেছত লেনদেন কৰে, হয়নে? আগতে মানুহে নাজানিছিলে। এতিয়া প্ৰধানমন্ত্ৰী জন ধন যোজনা বুলি এটা যোজনা আছে, যিটোৰ কাৰণে মানুহক কি কৰা যায়?
বেংক একাউণ্ট খুলি দিয়া যায় গাঁও অঞ্চলৰ বা যিখিনি অনগ্ৰসৰ মানুহ আছে সেইখিনিক বেংক একাউণ্ট খুলি দিয়া যায় যাতে তেওঁলোকে এটিএম চলাবলৈ শিকে ডিজিটেল বা অনলাইন ট্ৰানজেকশ্যনৰ কথা যাতে তেওঁলোকে শিকে সেইকাৰণে এনেকুৱা কিছুমান একাউণ্ট দিয়া যায় যিখিনি একাউণ্টত হয়তো বেলেঞ্চৰ কেপাচিটি 50,000 অনলি পাৰ ডে লিমিট থাকিব কিবা এটা বাট তেওঁলোকক আল্টিমেটলি আমি ফিনেন্সিয়েলি কি কৰি লৈছো আমাৰ চিষ্টেমটোত ইনক্লুড কৰি লৈছো আগৰ দিনৰ মানুহে কি কৰিব নাজানিছিল বেংক একাউণ্টত গৈ পইচা থব নাজানিছিল পইচা উলিয়াব নাজানিছিল গতিকে সেইবোৰৰ ব্যৱহাৰ ফিনেন্সিয়েলি তেওঁলোকক ইনক্লুড কৰা গৈছে ইনক্লুজন হৈছে তেওঁলোকৰ অন্তৰ্ভুক্তি হৈছে ঠিক আছে তাৰে পিছত কি প্ৰমোটিং সেলফ ৰিলায়েন্স মানুহ আত্মনিৰ্ভৰশীল হোৱা ইয়াতে ফটোখনত আপোনালোকে দেখিবলৈ পাইছে বহুতো মহিলাই কি কৰি আছে কিবা এটা প্ৰডাক্টিভ কাম কৰি আছে প্লাষ্টিকৰ কিবা নিৰ্মাণ কৰিছে বা সূতাৰ পৰা কিবা এটা সূতাৰ কিছুমান আমি হেৰি দেখিবলৈ পাইছো ত তেওঁলোকে কি কৰে কাপোৰ চাপোৰৰ ক্ষেত্ৰত আহ হাতে কামে কৰিব পৰা কিছুমান উদ্যোগ গঢ় লৈ উঠা চ' গভৰ্ণমেণ্টে কি ভাবে যে গভৰ্ণমেণ্টে যেতিয়া এই বেনিফিচিয়াৰী সকলক পইচাটো দিব ফিনেন্সিয়েল এচিষ্টেন্সটো দিব তেতিয়া তেওঁলোকৰ ইকনমিক কণ্ডিশ্যন বা যিটো আৰ্থিক অৱস্থা সেইটো অকণমান উন্নত হ'ব যাতে তেওঁলোকে কি কৰিব পাৰে নিজা নিজা কিছুমান ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে হা নিজৰ খেতি বাতি অকণমান ভাল কৰিব পাৰে বা কৰি উঠি তেওঁলোকে কি কৰিব যাতে ঘৰুৱা যিবোৰ খৰচ পাতি আছে সেইবোৰত যাতে তেওঁলোকে অকণমান সহায়ৰ হাত আগবঢ়াব পাৰে চ' গভৰ্ণমেণ্টৰ যিটো এইম যিটো চেন্ট্ৰেল আইডিয়া সেইটো আছিল সেইটো দিছ আইডিয়া ছাপোৰ্টছ দ্য ব্ৰডাৰ ভিজন অফ সেলফ ৰিলায়েন্স চিটিজেন্স আৰু চিটিজেন্স বিলাক কি হয় গভৰ্ণমেণ্টৰ মেইন আইডিয়াটো কি যাতে মানুহখিনি ইকনমিকেলি কিছু আগবাঢ়ে আৰু যেতিয়া বেছিকে আৰ্ণ কৰিবলৈ ল'ব পইচাটো কি বিজনেছটো এনেকুৱা নহয় যে এটা জেগাতে থাকিব বিজনেছ এইডাৰ ভালকে চলিব নহলে বন্ধ হ'ব ৰাইট চ' বিজনেছ যদি ভালকে চলে তেতিয়া কি হ'ব গ্ৰেজুৱেলি ইম্প্ৰুভমেণ্ট আহিব গ্ৰেজুৱেলি তাৰ পৰিসৰটো বৃদ্ধি হ'ব গ্ৰেজুৱেলি মই সৰু ফাৰ্ম এখনৰ পৰা ডাঙৰ ফাৰ্ম এখনৰ কথা ভাবিব পাৰিম মই যদি মুৰ্গী পুহি আছিলো নেক্সট মই ছাগলীও পুহিম গাহৰি পুহিম ৰাইট হাঁহো পুহিম বা পুখুৰী এটাত মই মীন পালনৰ কথাও হয়তো ভাবিছো গতিকে বিজনেছ সদায় এক্সটেণ্ড হৈ যায় এক্সপাণ্ড হৈ যায় গতিকে যদি বিজনেছটো বাঢ়ি যায় তেতিয়া কাৰ লাভ হ'ব বিজনেছ কৰোতাজনৰ লাভ হ'ব বাকী মানুহৰ কাৰণে প্ৰডাক্টছ এণ্ড চাৰ্ভিচেছ এভেইলেবল হৈ যাব বেছি কাষ্টমাৰ্ছ বিলাকে কি চাপ্লাই বাঢ়িলে দামটো কমি যাব লগতে চৰকাৰে কি পাব চৰকাৰে ইয়াৰ পৰা টেক্স পাব গতিকে সেই উদ্দেশ্যটো আগত ৰাখি চৰকাৰে কি দিয়ে হিতাধিকাৰীসকলক বিভিন্ন ফিনেন্সিয়েল এচিষ্টেন্স দিয়ে বাট আমাৰ প্ৰব্লেম কি হৈছে প্ৰব্লেমটোৰ কথা মই ক'ম বাৰু আৰু ইয়াৰে লগতে থকা উদ্দেশ্যটো হ'ল ষ্ট্ৰেংথেনিং দ্য ইকনমি ৱেন পিপল বিকাম ইকনমিকেলি ষ্ট্ৰংগাৰ তেতিয়া কি হয় ইকনমিকেলি ষ্ট্ৰং হলে তেওঁলোকৰ প্ৰথম কথা ইনকাম বাঢ়িব দেয়াৰ পাৰ্চেজিং পাৱাৰ ইনক্ৰিজেছ তেওঁলোকে বেছি দামৰ বস্তু ক্ৰয় কৰিবলৈ সক্ষম হ'ব যিমানে বেছি দামৰ বস্তু ক্ৰয় কৰিব চৰকাৰে সিমানে বেছিকে টেক্স পাব মানুহ স্বাৱলম্বী হৈ যদি এখন গাড়ী কিনে ইভেন দ গাড়ী ইজ নট কি গাড়ীখন এছেট নহয় কিছুমান ক্ষেত্ৰত এছেট হয় বাট যদি আপুনি কি কৰিছে এনেই দেখুৱাবৰ কাৰণে কিনিছে সেইটো আপোনাৰ লাইবিলিটি হয় যদি এছেট হিচাপে কিনিছে গাড়ীখন বোলে ভাড়াত দিব বা গাড়ীখন উবেৰত দি আছে সেইটো এটা বিজনেছে হ'ব পাৰে চ' বিজনেছেছ গ্ৰ' হ'ব বিজনেছ গ্ৰ' হলে চৰকাৰে টেক্স পাব আপুনি বেছি দামী বস্তু কিনিবলৈ সক্ষম হলেও চৰকাৰে টেক্স পাব চ' ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি টেক্স আপোনাৰ পৰা কি পাই আছে গভৰ্ণমেণ্টে পাই আছে চ' গভৰ্ণমেণ্টে আপোনাক হেল্প কৰি আছে আপুনিও কি কৰিব পাৰে ইন ৰিটাৰ্ণ গভৰ্ণমেণ্টক তেনেধৰণে হেল্প কৰিব পাৰে চ' ইভেনচুৱেলি এজ incomes rise the government can collect more taxes which help fund future welfare programs and কি নেশ্যনেল ডেভেলপমেণ্ট যিটোৱে ৰাষ্ট্ৰীয় বিকাশ আমাৰ আন্তঃগাঁথনি আমি যে ভাল হস্পিটেল বিচাৰো ভাল যে কি বিচাৰো স্কুল কলেজেছ বিচাৰো এইবিলাক গভৰ্ণমেণ্টে ক'ৰ পৰা বনায় টেক্সৰ পৰাই বনায় যেতিয়া টেক্সটো পাব চ' টেক্সৰ ক্ষেত্ৰত বা আমাৰ কি ইকনমিৰ যিটো গ্ৰ'থ জিডিপি গ্ৰ'থ বুলি কয় তাৰে ক্ষেত্ৰত ইণ্ডিয়া বৰ্তমান চবতকে আগত আছে 7.8% গ্ৰ'থৰ সৈতে চ' এই বস্তুটো কি আমাৰ মানুহে যিমানে টেক্স দিবলৈ আৰম্ভ কৰিব আৰ্ণ কৰিবলৈ আৰম্ভ কৰিব সিমানে সেই বস্তুটো বাঢ়ি গৈ থাকিব ৰাইট চ' সেইটোৱে আমি কি বুলি ধৰিম আমাৰ ইকনমিকেলি শক্তিশালী হৈ গৈ আছো বুলি আমি ধৰি ল'ম চ' এতিয়া মূল কথাখিনিলৈ আহিছো থেংক ইউ কোৱাৰ আগতে মই মূল কথাখিনি ক'ব বিচাৰিছো যে আপুনি অৰুণোদয় টকাকেইটাৰে কি কৰিব বুলি যে দিয়া আছে অৰুণোদয় টকাকেইটাৰে আমাৰ বহুত মহিলাই কি কৰিছে স্কুটি কিনিছে আগতে বন্ধন বেংকৰ পৰা লোন লোৱা আছিল সেই লোনৰ কিস্তি মাৰি আছে এতিয়া কিবা কামত আহিবনে পইচাটো ৰিটাৰ্ণ হ'বনে পইচাটো তাৰ পৰা ৰিটাৰ্ণ হ'ব নেকি ফোনটো কিনিলে ফোনটো কি ফোনটো এটা এছেট হয় কমিউনিকেশ্যনৰ ক্ষেত্ৰত এছেট কিন্তু আপোনাৰ হাতত অনলি 10,000 টকা আছে গোটেই 10,000টো যদি আপুনি ফোন কিনে পইচা কিবা ৰিটাৰ্ণ হ'বনে ফোনটোৰ পৰা যদি আপুনি অনলাইন কিবা বিজনেছ কৰিছে টেলিকলিঙৰ কাম কৰিছে সেইটো বেলেগ কথা বাট কিমান মহিলাই জানে টেলিকলিঙৰ কথা আমাৰ অসমত কিমান গৰাকী মহিলাই টেলিকলিঙৰ কথা জানে বহুত কম পাৰ্চেণ্টেজ উলিয়ালে হয়তো বিল' 10 থাকিব ৰাইট গতিকে কি হয় যেতিয়া পইচাটো ৰিটাৰ্ণ নাহে আপুনি স্কুটি কিনি দিয়ে বাইক কিনি দিয়ে 1 কিলোমিটাৰ দূৰত অহা যোৱা কৰিবৰ কাৰণে আমাক স্কুটি এখন নালাগে ৰাইট যদি হাতত বহুত সময় আছে আমি খোজকাঢ়ি যাব পাৰো হাতত সময় নহলে আমি চাইকেলখন লৈ যাব পাৰো বা লাইন গাড়ীত আমি অহা যোৱা কৰিব পাৰো য'ত যদি লাইন গাড়ী চলি থকা নিচিনা অৱস্থা হয় গতিকে স্কুটিখন সকলো সময়তে নালাগে আমি প্ৰয়োজন নথকা সময়ত যদি বস্তু এটা কিনি দিওঁ সেই বস্তুটোৰ পৰা আমাৰ একো ইনকাম নহয় ৰাইট
যদি মই ছাগলীৰ ফাৰ্ম এখন বনাও, যদি মই হাঁহৰ পোৱালি কেইটামান কিনি পেলাই পুহিবলৈ লৈছো, মোৰ ইনকাম হ'ব লাহে লাহে। পোৱালি কেইটা ডাঙৰ হলে কি হ'ব, যিকেইটা আহ মাইকী হাঁহ আছে সেইকেইটাই কণী দিব। কণী দিলে কি, সেইকেইটা মই বজাৰত গৈ বেচিব পাৰিম। যিমানে পোৱালি দিব, পোৱালিৰ পৰা হাঁহৰ কি হ'ব, বংশ বৃদ্ধি হ'ব। হাঁহৰ মাংসৰ বহুত দাম আজিকালি, কিলো কিমান হৈ আছে কমেণ্টত লিখি দিব। চ' এনেকুৱাকে কি হয়, বিজনেছ বিলাক গ্ৰ' কৰিব পাৰি। যদি মই এনেকুৱা জেগাত পইচাটো লগোৱাই নাই যিটোৰ পৰা ৰিটাৰ্ণ আহিব পাৰে, পইচাটো ৰিটাৰ্ণ নাহিলে মই কি কৰিম? মোৰ এনেই গ'ল। চৰকাৰে যে মোক দিছিলে সেইটো এনেই গ'ল, মোৰ নিজৰো একো কামত নাহিল, চৰকাৰকো মই একো টেক্স দিব নোৱাৰিলো। চ' যদিহে এইটো বস্তু হয়, যদি আমি পইচা কেইটা ঠিকে স্পেণ্ড কৰিব নাজানো, ক্ষুদ্ৰ উদ্যোগ বা কিবা ৰিটাৰ্ণ হোৱা জেগাত যদি লগোৱা নাই, তেতিয়াহ'লে কিন্তু কি হ'ব, ভৱিষ্যত কিন্তু অন্ধকাৰ। কাৰণ এই যিটো পইচা, চৰকাৰৰ মূৰত অলৰেডি বহুত ঋণৰ বোজা আছে। আমি যদি পইচাটো ৰিকভাৰ নকৰো আমাৰ পৰা, আমি যদি 200 টকা পাইছো, তাৰে 100 টকা হলেও যদি ৰিটাৰ্ণ কৰিব নোৱাৰো চৰকাৰক, বা নিজে যদি আৰ্ণ কৰিবলৈ নিশিকো, লাহে 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 আমি কিন্তু ভৱিষ্যত অন্ধকাৰৰ দিশে যাই আছো। বহুত এনেকুৱা মানুহ আছে যিয়ে চৰকাৰী আঁচনিৰ পইচাটো পাই গ'ল আৰু বহি গ'ল, কাম বন নকৰে। এতিয়া সেই পইচাটো শেষ নোহোৱালে সেইখিনিৰে চলিব। 10,000 টকাটোৰে কি, বোলে মোৰ 2 মাহৰ খৰচ ওলাই গ'ল। গাঁও অঞ্চলত বেছি খৰচ নহয়, যাৰ নিজা ঘৰ মাটি বাৰী আছে, 2,000 কি 2 মাহ চলিব পাৰিব 10,000 টকাৰে, ৰাইট? বা 9,000 টকাৰে তেওঁলোক এমাহ চলিব পাৰিব। এতিয়া এমাহটো কাম নকৰে। কাম নকৰিলে কি, কাৰ লোকচান হ'ব? চবৰে লোকচান হ'ব। কাম যাক লগা আছিলে, চাৰ্ভিচ লগা আছিল, তেওঁলোকৰ লোকচান হ'ব। যোনে আৰ্ণ কৰিব পাৰিলেহেঁতেন তেওঁলোকৰ লোকচান হ'ব। আৰু পইচাটো হাতত কম আছে, সেইখিনিৰে মই চলি আছো। মানুহ কি হৈ গৈ আছে, এলেহুৱা হৈ গৈ আছে। চ' এলেহুৱা নহয় যদি পেলাই কি কৰা যায়, কামটোত চৰকাৰে কিন্তু বেলেগ এটা উদ্দেশ্যৰে দিছিল, এলেহুৱা হ'বৰ কাৰণে দিয়া নাছিল। আল্টিমেটলি কিন্তু উল্টা ইম্পেক্ট এটা পৰি আছে। গতিকে সেইটো কাৰণে কুৱেশ্যনটো সোধা হৈছিল, আৰ ইউ ফিনেন্সিয়েলি এডুকেটেড? পইচা যিখিনি আছে মই এনেকুৱা জেগাত লগাই দিব লাগিব যাতে প্ৰয়োজনীয় বস্তুটোও ল'ব লাগিব। 10,000 টকাৰ পৰা আপুনি মোবাইল এটা যদি ল'ব লাগে, আপুনি 3,000 টকাৰ কিপেড ফোন এটা লওক, আপোনাক ফোন কৰিবলৈহে লাগে, ৰাইট? আপুনি এনড্ৰইড এটা যদি ল'বলৈ যায়, তেতিয়া কি হৈ যাব, আল্টিমেটলি সেইটো লাইবিলিটি হৈ যাব। আপুনি ৰিচাৰ্জ কৰোতে মাহে মাহে আপোনাৰ 350-400 টকাকে গৈ থাকিব। লাইবিলিটিহে হ'ব, পইচাটো তাত সোমাইহে থাকিব, আউটকাম কি আহিব? সেইটোৰ পৰা আৰ্ণ হ'ব নে নহয়? যদি আৰ্ণ হয় তেতিয়া বেলেগ কথা, যদি আৰ্ণ নহয়, দেটছ এ কমপ্লিট লাইবিলিটি। গতিকে মানুহে কি এই বস্তুটো এতিয়াও বুজি উঠা নাই যে চৰকাৰী আঁচনিৰ পৰা পোৱা ধনেৰে আচলতে কি কৰিব লাগে। যিখিনি চাৰ্ভিচ দিছে সেইখিনি লওক। স্বাস্থ্য সেৱা হৈছে, স্বাস্থ্য পৰীক্ষা হৈছে বিনামূলীয়া, আপুনি কিবা দৰৱ পাইছে, চাউল পাইছে, লওক। কিন্তু যিখিনি আপোনাক কিবা কাম কৰিবৰ কাৰণে দিছিল, মহিলা উদ্যমিতা মানে কি, যাতে মহিলাসকল উদ্যমী হয়, তেওঁলোকে যাতে নিজা নিজা কিবা সৰু সৰু বিজনেছ ষ্টাৰ্ট কৰে। এখন চাহৰ দোকান হলেও ষ্টাৰ্ট কৰিছে, বা কোনোবাই কি কৰিছে, হাঁহ কুকুৰা কেইটামান পুহিছে। তাৰ ফলত কি হ'ব, আপোনালোক নিজে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব, ৰাইট? যেতিয়া আৰ্নিং ভাল হ'ব, আপোনালোকে বেছি দামী বস্তু ক্ৰয় কৰিব পাৰিব। বেছি দামী বস্তু ক্ৰয় কৰিলে টেক্সটো কিহে পাব, চৰকাৰে পাব, ৰাইট? যেতিয়া আপোনালোকৰ বিজনেছটো গ্ৰ' হ'ব, যদি বিজনেছটো ডাঙৰ হৈ যায়, টাৰ্ণ অভাৰ বহুত অহা হৈ যায়, তেতিয়া চৰকাৰে তাৰ পৰাও টেক্স পাব। গতিকে আপোনালোকে তেনেকুৱা কাম কৰক যিটোৱে গঠনমুখী কিবা এটা কৰে, যিটো বস্তুৰ পৰা পইচাটো ৰিটাৰ্ণ আহে, ৰাইট? পইচা কেইটা পালো, খৰচ কৰি দিলো, বা বেংকত আছে উলিয়াই উলিয়াই শেষ কৰি দিলো, সেইটো কেতিয়াও তাৰ সলিউচন হ'ব নোৱাৰে। তেনেকে চৰকাৰৰ মূৰত ঋণৰ বোজা বাঢ়ি যাব, আৰু আমাৰ প্ৰতিগৰাকী মানুহৰ যিটো জনমূৰি ঋণ বুলি কয়, ৰাইট? জনমূৰি আয় যেনেকে থাকে, জনমূৰি ঋণ আছে তেনেকে। চ' জনমূৰি ঋণৰ এমাউণ্টটো কি হৈ গৈ থাকিব, ডাঙৰ হৈ গৈ থাকিব। গতিকে আমাৰ বহুত মানুহে এইটো বস্তু নাজানে। গতিকে কাইণ্ডলি যিসকলে এই ভিডিঅ'টো চাই আছে, আপোনালোকে এইটো বস্তু কমেণ্টত লিখিও দিব পাৰে যে কেনেকুৱা ধৰণৰ চিটুৱেশ্যন আপোনালোকে দেখি আছে, বা এই পইচাটো ঠিকে যদি ইউজ কৰিব নজনা মানুহ আছে, তেওঁলোকক আপোনালোকে এই ভিডিঅ'টো দেখুৱাব পাৰে বা শ্বেয়াৰ কৰিব পাৰে। চ' কাইণ্ডলি আমাক কমেণ্টত জনাব যে এনেকুৱা আৰু কি ধৰণৰ আইডিয়াজ আছে আপোনালোকৰ, যিবোৰ বস্তু কি আমি যাতে পিছৰ পাৰ্টবোৰত আৰু বনাব পাৰো, এনেকুৱা ভিডিঅ'জ যাতে আৰু বনাব পাৰো, যে আপোনালোকে দেখি থকা কিছুমান কথা, যে এইটো বস্তু হৈ আছে, এইটো হ'ব লাগিছিল, কিন্তু মানুহে এইটো কৰি আছে। আমাৰ মানুহখিনি কি সম্পূৰ্ণৰূপে মানে শিক্ষিত হলেও আমাক অকল আনুষ্ঠানিক শিক্ষাটো জৰুৰী নহয়। অকল আনুষ্ঠানিক শিক্ষাই আমাক চব বস্তু শিকাব নোৱাৰে। ফিনেন্সিয়েল এডুকেশ্যনটো বেলেগ ধৰণৰ, মানে পইচা ক'ত খৰচ কৰিম, ক'ত নকৰিম, কেনেকে ছেভিংছ কৰিম, এইটো এটা নিজৰ নলেজ বা আইডিয়াৰ কথা। গতিকে ফিনেন্সিয়েলি এডুকেটেড হোৱাটো আজিৰ তাৰিখত বহুত জৰুৰী। তেতিয়াহে আমি কি কৰিব পাৰিম, আমাৰ যিটো ইকনমি সেইটোক আমি কন্ট্ৰিবিউট কৰিব পাৰিম। চৰকাৰখনো লাভান্বিত হ'ব, আমিও লাভান্বিত হ'ম, যিখিনি কমন মানুহ আছে আটাইয়ে ধুনীয়াকে আগবাঢ়ি যাব পাৰিব। চ' এইখিনিয়ে আছিল আজি আমাৰ আলোচনাৰ বিষয়বস্তু। আপোনালোকে আমাক কমেণ্টত জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা পালে। যদি ভাল লাগিল ডেফিনেটলি শ্বেয়াৰ কৰিব, আৰু ইয়াৰ পিছত আকৌ কোনোবা এটা ভিডিঅ'ত আৰু কিবা এটা ইম্পৰ্টেণ্ট টপিক লৈ আপোনালোকৰ মাজলৈ আহিম। তেতিয়াহ'লে আটাইয়ে ভালে থাকক। নেক্সট টাইম, টেক কেয়াৰ।